চাওক এই অসমৰ ইতিহাসত আন্দোলন আছে, আমাৰ তেজত আন্দোলন আছে। অসম আন্দোলন, আমাৰ তেল আন্দোলন, ভাষা আন্দোলনৰ জৰিয়তেহে আমি ভাৰত স্বাধীন হ'ল। তো আন্দোলন আমাৰ সাংবিধানিক অধিকাৰ আৰু যেতিয়ালৈকে আন্দোলনটো আমাৰ আইনৰ নীতি নিয়ম পালন কৰা হয় তেতিয়া সংবিধান সকলৰ অধিকাৰ। আৰু সেয়া পাৰ্থক্য আপুনি দেখা পাইছে যে আমাৰ দলৰ নেতা যিসকল আন্দোলন কৰিবলৈ বিচাৰে তেখেতৰ লগত আলোচনা কৰিবলৈ বিচাৰে আৰু বৰ্তমান চৰকাৰ তেওঁলোকৰ ওপৰত বন চহী কৰায়। মই কোনো ৰাজ্যত এনেকুৱা এটা পৰিৱেশ দেখা নাই যে দল সংগঠনৰ নেতৃত্বক বন চহী কৰাইছে। দল সংগঠন, আমাৰ অসমৰ দল সংগঠনবোৰ কেনেদৰে সাংবিধানিক আন্দোলন কৰিব পাৰে সেইটো তেওঁলোকে ভালদৰে জানে। যদি ক'ৰবাত আইন উলংঘ হয়, IPC গোটেই কোডবোৰ আছে, কিন্তু আইন উলংঘ হোৱাৰ আগতে তেখেতৰ পৰা বন্ধ চহী কৰা স্বাৰ্থত তেখেতক যে ভাবুকি দিবলৈ বিচাৰিছে, তেখেতক যে দমন কৰিবলৈ বিচাৰিছে, তাৰ আমি গৰিহণা দিছোঁ। আমাৰ দুৱাৰ সদায় মুকলি থাকিব। আলোচনা মাধ্যমেৰে আমি সদায় সকলোৰ লগত আমি আলাপ আলোচনা কৰিবলৈ উচিত প্ৰস্তুত। ইয়াৰ পূৰ্বে NRC প্ৰক্ৰিয়া বনাওঁতেও আমি সকলোৰে লগত চৰকাৰৰ ওচৰত প্ৰায় 1.5 বছৰ আছে। এই 1.5 বছৰৰ ভিতৰত কিছু ভাল কাম কৰক। NRC প্ৰক্ৰিয়াটো সুস্থ কৰক, ছটা জনগোষ্ঠী জনজাতিকৰণ কৰক, গৰাখহনীয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ চৰকাৰৰ পৰা ভাল এটা পেকেজ আনিবলৈ চেষ্টা কৰক। আমাৰ চাহ উদ্যোগ এটাকৈ বাগানবোৰ বন্ধ হৈ গৈছে, বাগানৰ শ্ৰমিকসকলক ন্যায় দিয়ক। এই 1.5 বছৰত কিবা এটা ভাল কাম কৰক। ইয়াৰ পূৰ্বে বহুত মাটি কৰিলে, বহুত বাগান কিনিলে, বহুত আৰু ডাঙৰ স্কুল খুলিলে। এতিয়া অলপ যে সময় আছে সেই সময়টো ৰাইজৰ হৈ কাম কৰক। মই সেয়া বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত জনাইছোঁ।